নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আজি কি উদ্দেশ্য লৈ বা কি বিষয়ত হয়তো আপোনালোকক বুজোৱাৰ কাৰণে বা অৱগত কৰাৰ কাৰণে ভিডিঅ' মই প্ৰস্তুত কৰিলোঁ। মই প্ৰথমতে আপোনালোকক এটা ভিডিঅ' ক্লিপ দেখুৱাই লওঁ। আপোনালোকে এই ভিডিঅ' ক্লিপটো দেখাৰ পিছত আপোনালোকে নিশ্চয় বুজিব পাৰিব যে মই আজিৰ ভিডিঅ'ত কি বিষয়ত আলোচনা কৰিম। গতিকে প্ৰথমতে আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক। কৃষক বন্ধুসকল, আপোনালোকে ভিডিঅ' ক্লিপটো চাই নিশ্চয় বুজিব পাৰিলে যে কিহৰ ওপৰত আলোচনা কৰাৰ কাৰণে মই আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আমাৰ নামনি অসমত কিছুমান ঠাইত আবেলি 3টা বজাত ধাৰাসাৰ বৰষুণ আৰু শিলাবৃষ্টি হৈ গ'ল, আৰু যিবোৰ এৰিয়াত এই শিলাবৃষ্টি হৈ গ'ল আৰু তাৰে খেতিয়কবিলাকে যদি তিয়হ খেতি, ভোল খেতি, জিকা খেতি কৰিছে, কিছুমানৰতো তিয়হ গছত লাগিছে, জিকা হয়তো ফুল ফল আহিছে। গতিকে তেওঁলোকৰ কি অৱস্থা হ'ব পাৰে আপোনালোকে এবাৰ চিন্তা কৰক। কৃষক বন্ধুসকল, প্ৰকৃতিৰ যোনটো ৰূপ, ইয়াক আমি বাধা দিয়াৰ কোনেও নহয়, হয়তো আমি বাধা দিব নোৱাৰোঁ। আমি পৰিস্থিতিৰ লগত হয়তো মিলি চলিব লাগিব, সেইখিনিয়ে কথা। আৰু আমি নেদেখাজনৰ ওপৰত বা নেদেখাজনৰ প্ৰতি আমি এটাই হয়তো প্ৰাৰ্থনা কৰিব পাৰোঁ, এনেকুৱা পৰিস্থিতিৰ সন্মুখীন যাতে আমি খেতিয়কসকলে হ'ব নালাগে। কৃষক বন্ধুসকল, মোৰ ভিডিঅ'ৰ উদ্দেশ্যটো এনেধৰণৰ যে যদি আপোনালোকৰ এই শিলাবৃষ্টিৰ ফলত আপোনালোকৰ ক্ষতি হৈ যায়, একেবাৰে ধ্বংস হোৱা বুলি মই নকওঁ, যদি আংশিক ক্ষতি হয়, সেই ক্ষতিগ্ৰস্ত গছবিলাক আপোনালোকে কেনেকৈ পৰিচৰ্যা কৰিব বা কি মেডিচিন স্প্ৰে কৰিব, তাৰে ওপৰত আলোচনা কৰাৰ কাৰণে একচুৱেলি আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। কৃষক বন্ধুসকল, মোৰ ব্যক্তিগত এটা অভিজ্ঞতাৰ কথা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এনেকুৱা ঘটনা মোৰ লগত দুবাৰ হৈ গৈছিল। এবাৰ কি হৈছিল, মই তিয়হ খেতি কৰিছিলোঁ। অৱশ্যে সেইবাৰ মই হাইব্ৰিড তিয়হৰ খেতি কৰিছিলোঁ, আৰু তিয়হৰ বজাৰ দামো বহুত ভাল আছিল। 30 টকা নে 40 টকা কেজি আছিল। কিন্তু 30 টকা 40 টকা যদি কেজি হয় তিয়হৰ, সেইটো কিন্তু আমাৰ কৃষকসকলৰ কাৰণে বহুত লাভজনক কথা। যিহেতু তিয়হ 3টা 4টা 1 কেজি হয়, আৰু যেতিয়া ফল লাগিবলৈ আৰম্ভ হয় হয়তো বহুত বেছিকৈ ফল লাগে। 30-40 টকা যদি বজাৰ ৰেট হয়, দাম হয়, সেইটো আমাৰ কাৰণে সৌভাগ্যৰ কথা। এনেকুৱা হ'ল, মই এবিঘা মাটি তিয়হ খেতি কৰিছিলোঁ। তাৰে প্ৰথম হাৰ্ভেষ্টিং মই প্ৰথম এদিন বজাৰত উঠালোঁ 1 মোন 40 কেজি। সেইটো প্ৰথম হাৰ্ভেষ্টিং আছিল। তাৰপিছত কি হ'ল, পিছৰ দিন শিলাবৃষ্টি হৈ গ'ল। এনেকুৱা শিলাবৃষ্টি হৈ গ'ল, মই সেই পথাৰতে বহি চকুলো টুপিছিলোঁ। আৰু এইকাৰণেই টুপিছিলোঁ যিহেতু বজাৰ দাম ভাল আছিল, আৰু সেই তিয়হ খেতিত মই যথেষ্ট পইচা খৰচ কৰিছিলোঁ, যথেষ্ট পৰিশ্ৰম কৰিছিলোঁ। কিন্তু আধা ঘণ্টাৰ শিলাবৃষ্টিৰ ফলত মোৰ সেই তিয়হ গছবিলাক মাটিত শুই পৰিলে। পৰৱৰ্তী সময়ত সেই এবিঘা তিয়হ খেতিৰ পৰা মই 5 কেজি তিয়হ মই বেচিব পৰা নাই। তেতিয়াহ'লে কেনেকুৱা দুখ লাগিব পাৰে।
গতিকে এনেকুৱা বহুত কৃষক আছে হয়তো আপোনালোকে খেতি পথাৰতে বহি কান্দিব আৰু সেইটো প্ৰেক্টিকেল মোৰ ক্ষেত্ৰত হৈছিল। আৰু ছেকেণ্ডটো ঘটনা হৈছিল তেতিয়া জিকাৰ কেজি চলি আছিল 70 টকা নে 80 টকা, 80 টকামান চলি আছিল। আৰু মোৰ জিকা গছত লাগিছিল কিছুমান 5 ইঞ্চি, 7 ইঞ্চি, 3 ইঞ্চি আৰু অজস্ৰ জিকাৰ যোনটো কলিবিলাক সেইবিলাক আহিছিল। আৰু কি হ'ল, শিলাবৃষ্টি আহি গ'ল। তাৰপিছত কি হ'ল, সেই জিকাৰ যি চেহেৰা আছিল, গছৰ যি চেহেৰা আছিল, একেবাৰে শিলাবৃষ্টিৰ ফলত পাত, ডাল, সেই ফলবিলাক মানে এনেকুৱা হ'ল জিকাৰ আধা শিলৰ কবত ভাঙি পৰি গ'ল মাটিত। আৰু যিবিলাক কলি আছিল সেইবিলাকতো আৰু কোৱাই নাযায়। তে ছেকেণ্ডটো ঘটনা সেইটো মোৰ লগত হৈছিল। গতিকে নেদেখাজনৰ ওপৰত হয়তো এইটোৱেই মই কামনা কৰিম যে এনেকুৱা পৰিস্থিতি প্ৰকৃতিৰ ৰূপ যাতে আমি দেখিব লগা নহয়। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ৰ মূল যোনটো বিষয়বস্তু সেইটো হৈছে যদি আপোনালোকৰ আংশিক ক্ষতি আপোনালোকৰ হয় এই শিলাবৃষ্টিৰ ফলত, হয়তো ধৰি লওক আপোনালোকে জিকা খেতি কৰিছে বা ভোল খেতি কৰিছে, এই শিলাবৃষ্টিৰ ফলত হয়তো গছ, ডাল, পাত সম্পূৰ্ণ নহয় হয়তো 50% ভাঙি গ'ল। তেতিয়া আপোনালোকে কি ধৰণে পৰিচৰ্যা কৰিব আৰু আপোনাৰ যোনটো খৰচ, এই খেতি কৰাতে যোনটো খৰচ আপোনালোকৰ হৈছে, এই ক্ষতিটো আপোনালোকে কেনেকৈ পূৰণ কৰিব বা যোনটো খৰচ সেইটো আপোনালোকে কেনেকৈ উঠাব। তে কৃষক বন্ধুসকল, যেতিয়া এনেকুৱা এটা পৰিস্থিতি আহি যাব, সেই শিলাবৃষ্টিৰ ফলত ভাঙি ছিগি চুৰমাৰ হৈ গ'ল, হয়তো আপোনালোকৰ যোনটো মেইন গছটো, হয়তো মেইন গছটো যদি ঠিকে আছে, গতিকে আপোনালোকে তাৰে পৰা কিছু হ'লেও প্ৰডাকশ্যন বা উৎপাদন আপোনালোকে আশা কৰিব পাৰে। কিন্তু আপোনালোকৰ কিছুমান কৰণীয় কাম থাকিব। প্ৰথম কাম আপোনালোকৰ হ'ব যে এই শিলাবৃষ্টিৰ ফলত যিবিলাক ডাল পাত ছিগিলে, নষ্ট হ'লে, সেইবিলাক আপোনালোকে কাটি একেবাৰে চাফা কৰি দিব। যিবিলাক ভাল থাকিব সেইবিলাক নালাগে, যোনবিলাক একেবাৰে হয়তো পাতবিলাক গুৰি হৈ যাব বা আধা ভাঙা হৈ যাব বা ডালবিলাক সেই শিলাবৃষ্টিৰ ফলত হয়তো ভাঙি ওলমি থাকিব, অলপ লাগি থাকিব। গতিকে সেইবিলাক আপোনালোকে প্ৰথমতে গুচাব আৰু অলপ আঁতৰত আপোনালোকে পেলাই দিব বা আপোনালোকে গাঁত খান্দি আপোনালোকে পুতি থ'ব। আৰু দ্বিতীয় কামটো আপোনালোকৰ হ'ব যে আপোনালোকে প্ৰতি লিটাৰ পানীত 2 পৰা 2.5 গ্ৰাম যোনটো বেবিষ্টিন ভেঁকুৰনাশক, এই বেবিষ্টিন ভেঁকুৰনাশক কিন্তু আপোনালোকে স্প্ৰে কৰিব। আপোনালোকে যদি এই বেবিষ্টিন হয়তো কিবা কাৰণত নাপায়, আপোনালোকে ব্লাইটেক্স হওক বা ব্লু কপাৰ হওক, আপোনালোকে প্ৰতি লিটাৰ পানীত 3 গ্ৰাম মিহলাই আপোনালোকে তৈয়াকৈ স্প্ৰে কৰিব। আপোনালোকে লেট নকৰিব। তাৰমানে আপোনালোকে এই দুটা ফাংগিচাইড এইকাৰণে স্প্ৰে কৰিব, যিমান জলদি হয় সিমান জলদি আপোনালোকে স্প্ৰে কৰিব। এই ফাংগিচাইডবিলাক স্প্ৰে কৰাৰ ফলত কি হ'ব, যোনটো গছৰ যোনটো ক্ষতি হৈছে বা সেই ডাল পাত ছিঙি যে গছজোপা যে দুখ পাইছে, গতিকে সেই দুখ পোৱা ঠাইডোখৰ হয়তো ইনফেকশ্যন নহ'ব। মানুহৰ দেহত যেতিয়া হয়তো কিবা কাটিলে বা হেৰি হ'লে ইনফেকশ্যন হয়, হয়তো তেতিয়া আমি হয়তো এণ্টিবায়'টিক দিওঁ বা কিবা কৰোঁ যাতে ইনফেকশ্যনটো বাঢ়ি নাযায়। আপোনালোকে ঠিক তেনেধৰণে আপোনালোকে বেবিষ্টিন নাইবা ব্লু কপাৰ বা ব্লাইটক্স আপোনালোকে স্প্ৰে কৰিব। আৰু পৰিমাণটো কেনেকৈ কি কৰিব মই কৈ দিলোঁ। হয়তো পৰৱৰ্তী সময়ত যেতিয়া ডাল পাত হয়তো পোখা ওলাব, সেইবিলাক আপোনালোকে যেনেধৰণে পৰিচৰ্যা কৰে তেনেধৰণে আপোনালোকে পৰিচৰ্যা কৰিব। এনেকৈ কৰিলে হয়তো আপোনালোকে সেই ক্ষতি হোৱা খেতিৰ পৰাও কিছু হয়তো আশা কৰিব পাৰে। তো কৃষক বন্ধুসকল, আজি ভিডিঅ'ৰ বিষয়বস্তু এইখিনিয়ে আছিলে। গতিকে সেইখিনি মই ভাবিলোঁ যে আপোনালোকক এডভান্স মই জনাই থওঁ। হয়তো প্ৰকৃতিৰ কেতিয়া কি ৰূপ হয়
হয়তো আমি কোনেও নাজানো। তে কি বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ কিবা দৰকাৰী ভিডিঅ' যেন অনুভৱ হয়, গতিকে আপোনালোকে ভিডিঅ'টো লাইক নিশ্চয় কৰিব। আৰু নতুনকৈ যদি কোনোবাই মোৰ চেনেলত ভিডিঅ' চাই আছে, আপোনালোকে মোৰ চেনেলটো এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। তে কি বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে। ধন্যবাদ।